নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ মহাবিস্ফোৰণ ঘটাইছে বিজেপি দল ত্যাগ কৰাৰ প্ৰাক মুহূৰ্তত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে অতি চতুৰালিৰে মুখ্যমন্ত্ৰী হল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী নাছিল অতি চতুৰালি কৰি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হল মুখ্যমন্ত্ৰী গাদী দখল কৰিলে হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতাই কেৱল মাত্ৰ সৰ্বানন্দ সোণোৱালক আগত ৰাখিহে মুখ্যমন্ত্ৰী বুলি ভাবিহে 2021 চনত ভোট দিছিল বিজেপি কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ চতুৰালিৰে সৰ্বানন্দ সোণোৱালক আতৰাই নিজে মুখ্যমন্ত্ৰী গাদী দখল কৰিলে এই মহাবিস্ফোৰণ ঘটাইছে বিজেপি এৰাৰ প্ৰাক মুহূৰ্তত অশোক শৰ্মাই এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ চতুৰালিৰে মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা সকলোৱে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিবৰ বাবেহে ভোট দিছিল বিজেপি লৰা ৰজাৰ হাখন মখিমুৰ কৰাৰ বাবে মই উলাই আহিছো এই মন্তব্য কৰিছে অশোক শৰ্মাই বিজেপিৰ একাংশই এতিয়া আলফাৰ দৰে আচৰণ কৰিছে হেকেজন কিন্তু কংগ্ৰেছৰ পৰা অহা দুখ আৰু যন্ত্ৰণাৰে মই আজি দলৰ পৰা অব্যাহতি লব বিচাৰিছো আমাৰ দৰে কৰ্মীক অসন্মানিত কৰিলে কোনোবা নহয় কোনোবা উলাই আহিবই লাগিব মোৰ বলিদান যাতে হাজাৰ কৰ্মীক চৰকাৰে সন্মান দিয়ে মই ৰাজনীতি কৰা মানুহ মোক দলে অনাদৰ কৰিছে বিজেপি এৰি কংগ্ৰেছলৈ যাব ওলোৱা অশোক শৰ্মাৰ এই মহা বিস্ফোৰণ এই মুহূৰ্তত অশোক শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে অশোক শৰ্মাই মন দিব আৰু যেহেতু মই আগতে কৈছিলো আৰু সেই হিচাপে মই আজি দলৰ পৰা অব্যাহতি লম আৰু 3টামান বজাত 3টা 3:30টাৰ ভিতৰত মই আমাৰ ৰাজ্যিক কাৰ্যালয়ত গৈ তাৰ বিষয়ববীয়াৰ ওচৰত মই অব্যাহতি লোৱা পত্ৰখন তাত দাখিল কৰি আহিম তাৰ পূৰ্বে কাৰোবাৰ হৈতে কিবা আলোচনা হ'ব নেকি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত তাৰ পূৰ্বে মোক যেটো বিভাগত অধ্যক্ষৰ দায়িত্ব দিছিল সেই বিভাগটোত আজি মই এখন বৰ্ডৰ মিটিং পাতিছো আৰু মিটিংখন শেষ কৰিয়ে মই তাতো আজিৰ পৰা অব্যাহতি লম যেহেতু মোক এটা চৰকাৰী দায়িত্ব দিছিল ইতিমধ্যে গাড়ী মই কেতিয়াবাই ঘূৰাই দিছো কিন্তু এই মিটিংখনৰ কাৰণে মই অব্যাহতি দিব পৰা নাছিলো যেহেতু অব্যাহতি দিম মিটিং পাতি মই তাত ভালদৰে আহিব বিচাৰিছো গতিকে এই কাৰ্যটো সমাপন কৰি মই ৰাজ্যিক কাৰ্যালয়ত গৈ মোৰ অব্যাহতি পত্ৰ দাখিল কৰি আহিম মই ভাবিছিলো যে মোক দলৰ পৰা কিবা শাস্তি দিব আৰু নহলে মই পদত্যাগ কৰিম কিন্তু মই এতিয়া দেখিছো যেহেতু মোক কোনো ধৰণৰ শাস্তি নিদিলে মোক চৌকজ দিয়াৰ পিছতো মই উত্তৰ দিয়াৰ পিছতো মোৰ উত্তৰো নিদিলে গতিকে মই ভাবিছো আৰু ইয়াত থকা কোনো কাম নাই কাৰণ এনেদৰে থাকিলে মোৰ যেটো সত্তা এইটো হেৰাই যাব আৰু সেই কাৰণেহে মই আজি দুখ আৰু যন্ত্ৰণাত মই এই দলৰ পৰা অব্যাহতি লব বিচাৰিছো আউপকীয়াকৈ নহয় মই এই কথাটো স্পষ্টভাৱে কৈ আছো যেহেতু ৰাজনীতি কৰা মই মানুহ মোক ইয়াত অনাদৰ কৰিছে মোক বহুৱাই ৰাখিছে গতিকে মই সেই কাৰণে আৰু মানে যদি অন্যায় হয় যদি চৰকাৰ এখনে ৰাইজক বিপথে পৰিচালিত কৰিব খোজে যদিহে আমাৰ দৰে হেজাৰ কৰ্মীক অবমাননা কৰা হয় অসন্মানিত কৰা হয় অবহেলিত কৰা হয় তেনেহলে কোনোবা নহয় কোনোবা ওলাই আহিব লাগিব আৰু মই এতিয়া সেই দায়িত্বটো লৈছো মই কৈছোৱে যে মোৰ বলিদানে যদি হেজাৰ কৰ্মীৰ মনোবল বৃদ্ধি কৰে বা তেওঁলোকক দলৰ নেতৃত্বই বা চৰকাৰে এটা সন্মান দিয়ে সেইখিনি মোৰ কাৰণে যথেষ্ট হ'ব আৰু মই সেই কাৰণে মই এতিয়া দেখিছো এই কথাটো নলবাৰীত স্পষ্ট হৈছে মই বিশেষকৈ নলবাৰী কেন্দ্ৰিকে আছিলো গতিকে মোৰ যিখিনি কাম মই ইয়াতে কৰিছিলো কিন্তু এতিয়া মোৰ এই কথাটোৱে মই যে দলৰ পৰা অব্যাহতি লম মই যে অন্য দলত যোগদান কৰিম এতিয়া মোৰ এটা ভাল লাগিছে যে নলবাৰীত এটা আলোড়ন হৈছে
বহুদিন বহি থকা মানুহবিলাকে এতিয়া মোৰ লগত আহিব খোজা মানুহবিলাকক বা অসন্তুষ্ট কৰ্মীসকলক ফোন কৰি বিভিন্নজনে অনুৰোধ জনাইছে যে তাত গ'লে কি হ'ব, মই এতিয়া অমুক দায়িত্বত আছোঁ, তোমালোকে নাযাবা। কাৰোবাক চাকৰি দিয়াৰ প্ৰলোভন দিছে, কাৰোবাক নতুন দায়িত্ব দিয়াৰ প্ৰলোভন দিছে, কাৰোবাক ঠিকা দিয়াৰ প্ৰলোভন দিছে, আনকি এগৰাকী ৰিটায়াৰ শিক্ষকক তেওঁক দলৰ হৈ কাম কৰি থকাৰ কাৰণে বছৰেকত 1 লাখ টকা দিয়াৰো প্ৰস্তাৱ দিছে। গতিকে এনেকুৱা প্ৰলোভনৰ লগতে যিবিলাক কৰ্মী আছে তেওঁলোকক যোগাযোগ কৰি দলটো শক্তিশালী কৰাৰ কাৰণে চেষ্টা যি চলিছে, মই সেইটোত ভাল পাইছোঁ। কাৰণ মোৰ সেই অৱহেলিত কৰ্মীসকল, যিসকলে দায়িত্ব থকাৰ পিছতো অৱহেলা কৰি আছিল, তেওঁলোকক আজিকালি ফোন কৰি খা খবৰ লোৱা হৈছে বা নতুনকৈ আৰু কিবা দিয়াৰ এটা চেষ্টা কৰিছে। অকল এইটো নলবাৰীতে নহয়, মই দেখিছোঁ অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা এক বাতাবৰণৰ সৃষ্টি হৈছে। আৰু ইয়েই মোৰ এই অভিযানে, মোৰ এই ব্যৱস্থাই দলটোক এটা ভাল ৰূপ দিব বুলি মই ভাবিছোঁ। আৰু মই আজি দলটোক ভাল অৱস্থাত এৰি আহিছোঁ, মই দলৰ বেয়া অৱস্থাত এৰা নাই। আজি আমাৰ দলটো আজিৰ তাৰিখলৈ মই যিহেতু আছোঁ, আমাৰ দলটো পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল। এই দলটোৰ কেন্দ্ৰতো চৰকাৰ আছে, ৰাজ্যতো আছে, স্থানীয় নিগমসমূহতো চৰকাৰ চলি আছে, আনকি ময়ো এটা নিগমৰ অধ্যক্ষ হিচাপে। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।